So students, welcome to my new channel ASSEB class 9 10th by Amit sir. Etu channel moi bahut keta tumalogor karone video tu ani thaku class 9 aru 10 or related. Yate tumalogor sabo para bahut keta half yearly exam jonto amar hoise tar paper mane solve paper bilak dia ase aru class 10 or karone jonto amar pre board hoisil etu moi answer bilak disu. So tumalogor ei bilak sabo para jodi channel jodi notun ke aisa channel to subscribe kori diba aru ভিডিও তো যদি ভাল লাগে তেতিয়া হলে তোমালোকে লাইক কৰি দিবা ওকে আৰু কমেন্টত কবা কি আৰু লাগে ওকে সো আজি আমি আৰম্ভ কৰিম ইংৰাজী পেপাৰ খনৰ কোৱেশ্চন আনসাৰ টু ওকে যোনটো আমাৰ প্ৰি বোৰ্ড এক্সাম হৈছে ধেমাজি ডিস্ট্ৰিক্টৰ এটো আমি ৰিভিজন এক্সাম আৰু এটো আমি আনসাৰ টু কৰিম ওকে সো এটো কৰাটো কি লাভ তোমালোক মানে এনে তো তোমালোক সিলেবাসটো কমপ্লিট হৈছে সাগে যদি হোৱা নাই তেতিয়া হলে তুমি যদি এটো চাবা ভিডিওটো যদি চোৱা MCQ to practice jodi kori lua aru besi nohoy 10 ta man jodi district or jodi paper to hoi jay ba jiman tumalok koribo para jiman besi koribo para na tumalok final exam ot bahut keta question ya pura common ahi jay okay so moi try korim single video bal nohole mane eta district or duta video kori banai dim ha tete hole 20 to 25 minutes of video to sale tumalok every paper to hoi thakibo ha etu to aji moi english anisu pisot ami aru bigyan samajik bigyan sob mane ami mathematics সব আমি লৈ আহিম ওকে সো চলা এতিয়া আমি ভিডিওটো আৰম্ভ কৰো ফাৰ্স্ট কোৱেশ্চনটো আমাৰ দিছে আৰু তোমালোকে যদি আনসাৰটো জানা তেনহলে তোমালোকে কমেন্টত লিখিব পাৰিবা ওকে কমেন্টত লিখি দিবা আৰু শেয়াৰ কৰিবা নিজৰ ফ্ৰেণ্ডছত লগত নাও উই আৰ ৰিয়েলি গোইং টু গেট সাম ওয়াটাৰ ওমেন হোৱাট ইজ ওয়াটাৰ বিং ৰেফাৰ্ড হিয়াৰ এটো সেন্টেন্সত ওয়াটাৰ মানে কি ওয়াটাৰ কথাটো কৈছে আমাৰ অপচনটো আছে ৰিভাৰ ওয়াটাৰ ফ্লাড ওয়াটাৰ ৰেইন ওয়াটাৰ আৰু হাৰভেস্টেড ওয়াটাৰ আমি জানো এটো ৰেইন ওয়াটাৰ নহয় ফ্লাড ওয়াটাৰ নহয় আমাৰ কি আছে ৰেইন ওয়াটাৰ সৰি ৰিভাৰ ওয়াটাৰ নহয় ৰেইন ওয়াটাৰ ওকে কাম ফৰ ডিনাৰ হিয়াৰ হু কলস এন্ড হোম কোনে কাক মাতিছে মানে এটো কোনে কৈছে আৰু কাক কৈছে ওকে সো লেঞ্চোজ ওয়াইফ কৈছে ওকে আৰু কাক কৈ আছে হেতৰ যোনটো চিলড্ৰেন আছে লৰা ছোৱালী কৈ আছে ওকে সো এটো কাৰেক্ট হ'ব নেক্সট locust can destroy locust এটা আমাৰ মানে কি আমি ইনসেক্ট আছে সো এটো মানে কি destroy কৰিব পাৰে paddy field books fame a career সো এটো আনসাৰ টু কি হ'ব paddy field okay on the day of the inauguration Mandela was accompanied with inauguration যোনটো উদ্ঘাটন যোনটো দিন আছিল এটো দিনত কোনে মেণ্ডেলা লগত আছিল সো তাৰ মেণ্ডেলাৰ যোনটো ছোৱালী হয় তাৰ নামটো কি হ'ল জেনানী ZENANI সৰি সো জেনানী আছিল তাৰ ডটাৰ ওকে ছোৱালী নেক্সট আছে এটো আমি দুটা সেন্টেন্স দিয়া আছে তো আমি ৰিড কৰিব লাগে আৰু ক'ব লাগে যে মানে এইটো সাইটৰ মাজত মানে কোনটো অপচনটো কাৰেক্ট নো ওয়ান ইজ বৰ্ন হেটিং অ্যানাদাৰ পারসন বিকজ অফ হিজ কালাৰ না এটো তো আমাৰ কিতাবৰ লাইন আছে তো এটো ট্ৰু হল পিপল ক্যান বি টট টু লাভ ইফ দে ক্যান লার্ন টু হেট এটো যদি তোমালোক কিতাবটো যদি পঢ়িবা এই ফ্ৰেজটো আগত আছে আৰু এই ফ্ৰেজটো পিছত দিয়া আছে তথাপিও আমাৰ সেন্টেন্সটো কাৰেক্ট হল সো এটো কাৰেক্ট সো both are true so as option to কি হ'ব D number okay next according to Mandela courage to কি আছে not of absence of shame not absence of fear not absence of anger আৰু not absence of kindness তো এটো কি হ'ব not absence of fear but a triumph over it okay which of the following is the statement is correct ইয়াতে কোনটো স্টেটমেন্ট আমাৰ কারেক্ট আছে এটো কৈ আছে দিয়া আছে no man has goodness in his heart man's goodness sometimes remain hidden man's goodness fades away man's goodness cannot be evoked so এই চাৰিটা সেন্টেন্সত আমাৰ বি অপশনটো কারেক্ট আছে ওকে মানে man's goodness sometimes remains hidden মানুহ যেটো মানে গুড কোয়ালিটি যোনটো আছে এটো sometimes কি থাকে হিডেন থাকে ওকে নেক্সট টু কি হল Coorg is famous for Coorg to মানে কিও ফেমাস আছে so adventurous people rainforest and spices tourist who come geographic location এটোও নহয় আমাৰ আনসাৰটো ক'ব এটো ঠিক আছে যদি তোমালোক কাহিনীটো পঢ়িছা বুজিবা the first chief of Indian army general Cariappa was কোনে আছিল কুৰ্গী আছিল এটো ক্লিয়াৰ আনসাৰ না so option number B হ'ব এটো animals and birds enjoy in the river Kaveri due to its clear water salty water warm water and muddy water okay so animals and birds etu ami ene mane common sense e kobo paru jetia water jete clear thakibo safa thakibo tetia enjoy koribo paribo Buddhist dharma was an ancient ki asil ascetic philosopher astronaut scientist so Buddhist dharma was ascetic
ওকে বাবা তোমালোকে কি কয় এইটো মংক ওকে দ্য ছেকেণ্ড ফ্লাছ অৰ স্প্ৰাউটিং পিৰিয়ড আচ্ছা ছেকেণ্ড ফ্লাছটো কেতিয়াৰ পৰা আৰম্ভ হয় আৰু কেতিয়া এণ্ড হয় এইটোৰ ওপৰতো কুৱেশ্যনটো আহিছে চ' ফ্ৰম মে টু জুলাই ফ্ৰম জুলাই টু মে টু আগষ্ট জুন টু জুলাই আনচাৰটো কি হ'ব এ নাম্বাৰটো অ'কে মে টু জুলাই অ'কে 13টো চাওঁ কেটল ব্ৰিজ ইজ ইউজ টু ছেভ গাৰ্ডেনছ ফ্ৰম কেটল ব্ৰিজটো যে আছে এইটো গাৰ্ডেনক মানে ছেভ কৰাৰ বাবে ইউজ হয় কাৰ পৰা কাউ এণ্ড গোটছ থিভছ এলিফেণ্টছ ইনছেক্টছ এইটো আনচাৰটো হ'ব ইনছেক্টছ অ'কে 13 চি দ্য মষ্ট ফেচিনেটিং থিং ফৰ ৱালিৰ কাৰণে মষ্ট ফেচিনেটিং থিংটো কি আছিল দ্য ডেড কাউ মানে মৰা গৰুখন ৰানিং কাউ দৌৰি থকা গৰুখন চাইট অফ দ্য বাছ মানে বাছটো যোনটো চাইছে এই মানে চিনেৰীটো দ্য ইণ্টেৰিয়াৰ অফ দ্য বাছ আমাৰ আনচাৰটো কৰিব চি বেচিকেলি ৱালি আম্মা বা বালি তোমাৰ ঘৰৰ মানে আগত মানে এনে মানে থিয় হৈ থাকে আৰু যিমান বাছ যাই থাকে এইটো চাই থাকে আৰু মানুহ যোনটো উঠি আছে নামি আছে এইবিলাকো চাই থাকে এইবিলাক বস্তু তাক মানে বহুত ফেচিনেট কৰে মানে বহুত ভাল লাগে হা চ' এইটো আনচাৰটো কৰিব চাইট অফ দ্য বাছ অ'কে দ্য poet of the poem A Tiger in the Zoo okay poet of the poem A Tiger in the Zoo কোন হয় ৰবাৰ্ট ফ্ৰষ্ট লেছলি নৰিছ ৰবিন ক্লেন অৰ জন বেৰিমেন তো আমাৰ আনচাৰটো বি অপশ্যনটো হ'ব অ'কে কোৱাইট ৰেজ মানে এংগাৰ এই মানে শান্ত খংখন এইটো মানে কি এইটো মানে মিনিংটো কি হা 16 কুৱেশ্যনটো কৈছে আউটৰেজিয়াছ এংগাৰ কণ্ট্ৰল এংগাৰ নো এংগ্ৰি এট অল ডমিনেটেড এংগাৰ কেনেকুৱা এংগাৰ মানে কেনেকুৱা খং চ' এইটো কি হ'ব আউটৰেজিয়াছ মানে এইটো হৈ গ'ল আমি মানে বাহিৰত ওলাই কিনে দৌৰিব মানুহ খাব এনেকুৱা এইবিলাকতো নহয় তাতে না কণ্ট্ৰল এংগাৰ অ'কে আমাণ্ডা ইজ ৱাৰ্ন নট টু ইট চকলেট বিকজ অফ হাৰ কিয় মানে আমাণ্ডাক কোৱা গৈছে যে তুমি চকলেটটো নাখাবা এইটো মানে কিয় কোৱা হৈছে চ' ল' এজ তাৰ মানে এজটো বহুত কম আছে তাৰ কাৰণে নেকি একনে অফ অন হাৰ ফেচ আমি জানো তাতে একনে বুলি আছে আমাৰ দিয়াই আছে তো এইটো হৈ গ'ল আমাৰ আনচাৰটো আমাণ্ডা ৱান্টছ টু বি অৰফান বিকজ আমাণ্ডা অৰফান বা মানে অনাথ কিয় হ'ব বিচাৰি আছে she wants no parents, she wants no restrictions, she hates her parents, she is suffering from emotional imbalance. So she has no parents এইটো আমি ক'ব নোৱাৰোঁ কাৰণ তাতে কোনোবাটো এজন আছে তাতে মানে ইনষ্ট্ৰাক্ট কৰি আছে না এইটোতো নহ'বই she wants no restrictions হা তাক মানে ৰেষ্ট্ৰিকশ্যন নালাগে এইকাৰণে আমি মানে এইটো পয়েমৰ মানে হেৰিটো আছে এছেঞ্চ মানে চেণ্ট্ৰেল আইডিয়াটো এইটোৱে আছিল যে যোনটো মানে সৰু ছোৱালী বা ল'ৰা থাকে তাক মানে কি লাগে ইণ্ডিপেণ্ডেঞ্চ লাগে একৰ্ডিং টু দ্য পয়েট ৱাল্ট হুইটমেন এমং দ্য এনিমেলছৰ মানে জন্তুৰ মাজত কি মানে থাকে কোনটো মানে কমন ফিচাৰ সুধিছে চ' no one is dissatisfied everyone is dissatisfied only a few are satisfied ইয়াতে যদি আমি সেন্টেন্স চাওঁ সব মানে মিনিংটো একে কৈছে হা কিন্তু যদি বস্তু চাওঁ আমি মানে ওয়ার্ডটো একে ইউজ কৰিছে ডিসস্যাটিসফাইড সবত ইউজ কৰিছে ডিসস্যাটিসফাইড আর স্যাটিসফাইড কিন্তু ইয়াতে মানে ডিফারেন্স কৰি দিছে নো ওয়ান ইজ ডিসস্যাটিসফাইড মানে কোনো মানে ডিসস্যাটিসফাইড নাই নো ওয়ান ইজ স্যাটিসফাইড মানে কোনো স্যাটিসফাইড নাই মানে সন্তোষ নাই সো আমাৰ আনসারটো এটুৱে হ'ব হা অপশন নম্বৰ এটুৱে হ'ব নেক্সট The boy in the ball poem senses his first responsibility. Ketia mane etu poemot ketia first responsibility to he bujise. In a world of property, in a world of glamour, in a world of possession, both A and C. So ami jodi sao A aru C dutai amar correct hobo karon mane materialistic bostu property hoi jay aru possession mane same bostu so A and C ei karone option number D to amar correct hobo. Okay, so option number D 20 option number ki hobo আমার ডি হ'ব লাগে ওকে নেক্সট অসেবল আউটউইটস ম্যাক্স বাই দ্য ৱে অফ হিজ অসেবল ম্যাক্সক কেনেকুৱা মানে হৰাই দিছে হা কি হ'ল মানে অ্যাবসলিউট ইন্টেলিজেন্স পাৱাৰ অফ হিজ ষ্ট্ৰং ফিজিক প্ৰেজেন্স অফ মাইণ্ড এ এণ্ড বি চ' ষ্ট্ৰং ফিজিকটো অসেবলক না মানে নাছিলে না এইকাৰণে এ আৰু বিটো নহ'ব এইটো যেতিয়া এনেকুৱা আনচাৰ দিব দুটা ভালকৈ চাবা ঠিক আছে এতিয়া আমাৰ এ বি চি আছে এতিয়া অ্যাবসলিউট ইন্টেলিজেন্সও আনসারটো হ'ব পাৰে আৰু প্ৰেজেন্স অফ মাইণ্ড কিন্তু এই দুটাকৈ বেছি ভাল মোক কি লাগি আছে অপশ্যন নম্বৰ চি এই কাৰণে মই অপশ্যন নম্বৰ চি টু কাৰেক্ট বুলি ক'ম ঠিক আছে প্ৰেজেন্স অফ মাইণ্ড
ওকে ইন্টেলিজেন্স থাকিলে আমি কি কৰিব পাৰিম এটো কৰিব পাৰো কিন্তু আমাৰ প্ৰেজেন্স অফ মাইন্ড টু ইয়াতে আনসাৰটো হ'ব ওকে Max was not menacing aside from his 22 so Max was not menacing aside from his attire report his way of speaking gun yate ki hobo gun Bill's business is called Bill jontu kaam korisil ei kaamtu ki koa jay Bill Magnus fancy karting hacking William Magnus fancy karting and hacking William Magnus কার্টিং এন্ড হ্যাকিং তো তোমালোকক মানে যোনটো দোকানৰ নাম বা কিবা যদি ওয়ার্ড যদি হাইলাইট কৰিছে এইবিলাক ফৰেষ্টটো একদম মনত কৰি যাব লাগিব কাৰণ তোমালোকৰ এক্সামত এনেকুৱা কোৱেশ্চনটো খুদি আছে এটো অপচনটো ক'ব বি নাম্বাৰটো ওকে ফিল ইন দা গ্যাপস এতিয়া তোমালোকৰ পোয়েমৰ পৰাও ফিল ইন দা ব্ল্যাঙ্ক খুদিব পাৰে এই কাৰণে এটো তোমালোকে পঢ়ি যাবা মাই ডিজায়াৰ ফৰ কামিং টু আইপিং ইজ আ ডিজায়াৰ ফৰ ড্যাশ ইয়াতে এটা ড্যাশ আছে কিয় আহিছে সলিটিউড একলা থাকাৰ কাৰণে আহিছে ওকে এটা অপশনটো মানে ভুল কৰি দিছে ইহতে এটো বি হ'ব ওকে গ্রিফিনস ফার্স্ট ক্রাইম ওয়াজ গ্রিফিনস ফার্স্ট ক্রাইম টু কি আছিল গ্রিফিনস ফার্স্ট ক্রাইম টু হি ওর আ ক্লথ এন্ড এট ফুড উইদাউট পেইং দ্য এক্সপেন্স হি সেড এটো হ'ব না সবতকৈ আগত কি কৰিছিল নিজৰ মালিকৰ ঘৰত জু লগাই দিছিল না the hack driver misled driver the lawyer using his intelligence presence of mind again সেম বস্তুটো দিছে ইয়াতে যদি সোয়া মানি পাওয়ার মানে তাতে তো নাই সেপারেট কোবাত না মানে বি নাই যদি বোথ বি এন্ড সি নহব না সো এটুও নহয় কারণ বোথ বি এন্ড সি নাই বি নাই এই কারণে সি বি নাই আৰু সিও নাই বস্তুটো বুজিবা টেকনিকটো ইয়াতে কি দিছে বি আৰু সি যদি বি আৰু সি দুটাই কারেক্ট আছে তেনে হলে এটু আমি দিব পাৰিম এটু আমি দিব লাগে আৰু যদি এটু যদি আনসার হয় তেনে হলে এটু আনসার হ'ব এটু আনসার হ'ব হয় না তো যদি এনেকুৱা দিয়া থাকে এটু যদি কাটি গল বি আৰু সি এটুও কাটি যাব তা আনসারটো কি থাকিব আমাৰ সরি বি আৰু সি না বি আৰু সি ইন্টেলিজেন্স মানি পাওয়ার টু নাই ইয়াতে প্রেজেন্স অফ মাইন্ড হ'ব লাগে প্রেজেন্স অফ মাইন্ড অপশন নম্বৰ সি সরি ঠিক কৈছো এইটো যদি নাই এই কাৰণ এটুও না থাকিব আৰু এটুও না থাকিব তেনলে আমাৰ আনসারটো এটুও হ'ব লাগে অপশন নম্বৰ এ Which of the following is a tag question is correct ইয়াতে tag question তো তোমালোক এটা সেন্টেন্স একদম মনত ৰাখিবা এটো বাৰে বাৰে আহি থাকে ধৰা এনেকুৱা দেব I am a student এটো tag to তাতে দিয়া থাকে amn't I তো নহয় তো কি হ'ব aren't I aren't I এটো মনত ৰাখিবা ইয়াতে কি দিছে he came here yesterday came মানে কি verb to মানে কি simple past না simple past দিয়া আছে তো এটো মানে helping verb to কি হ'ব did তো ইয়াতে সোয়া ডিড কোড দিয়া আছে ইয়াতে ডিড দিয়া আছে না আৰু এই সেন্টেন্সটো কি এফার্মেটিভ এটো যদি এফার্মেটিভ আছে তো নেগেটিভ হ'ব লাগে না সো ডিডন্ট হি অপশন নম্বৰ ডি টু কারেক্ট হ'ব মই গ্রামারখনটো মানে ভালকে বুজাই দি আছো তোমালোকে যদি মানে ভালকে বুজি যাবা তোমালোকে বুজিলে তোমালোকে নিজেও কৰিব পাৰিবা আই হ্যাভ নো মানি আই হ্যাভ স্পেন্ট ড্যাশ আই হ্যাড সো যদি আমার সাবজেক্ট এটো মানে ট্রিক আছে মানে মিনিং টু আছে কিন্তু ট্রিক আছে যদি সাবজেক্ট দুইবাৰ কৰি যদি ৰিপিট হৈ যায় তেনেহলে দা অপশনটো কারেক্ট হ'ব দা আৰু মানি টু কাউন্টেবল নহয় আনকাউন্টেবল এই কাৰণে মাচ নহব তো এটো কি হ'ব ড লিটল ওকে এটো তোমালোকৰ ডিটারমাইনার পৰা খুদিছে which of the following is a correct sentence I have been reading for a long time okay I am reading এটো তো নহব কাৰণ আমি জানো long time যদি since for যদি লাগা থাকে have been use হ'ব লাগে সো এটো ইয়াতে am দিয়া আছে এই কাৰণে এটো ভুল I have read এটো for দিয়া আছে এটোও ৰং হ'ব have been হ'ব লাগে আৰু have been ৰ লগত being use নহয় সো এটোও নহব তেতিয়ালে আমাৰ আনসারটো কি অপশন নম্বৰ এ okay the correct passive voice of the following sentences do the work right now এটো যদি আমি প্যাসিভ কৰো কি হ'ব 32 সো কি হ'ব let the work be done right now না সো let the work be done right now এটো কারেক্ট আছে let the work be done right আচ্ছা ইয়াতে বি দিয়া নাই এই কাৰণে এটো ভুল হয় the work be done সো let লগোৱা নাই এই কাৰণে এটো ভুল হ'ল you are ordered এটো আনসারটো আমাৰ হ'ব লাগে হ'ব পাৰে you are ordered to done দিয়া আছে এই কাৰণে এটো ৰং you are ordered to do the work right now যদি এটো থাকিলে হয় তেতিয়ালে এটো কারেক্ট হল হয় কিন্তু এটা ডান দিছে এই কাৰণে এটো ৰং সো অপশন নম্বৰ ডি ৰং সি ৰং বি ৰং আনসার নম্বৰ কি হ'ব এ টু কারেক্ট হ'ব ওকে the correct passive degree of the following is the correct
পজিটিভ ডিগ্ৰী ওকে পজিটিভ ডিগ্ৰী নো আদাৰ দেন য'ত ইউজ কৰিছে এইটো আমাৰ আনসাৰটো হ'ব লাগে ওকে সো আমি যদি চাওঁ ইয়াতেতো ডাইৰেক্ট ষ্টাৰ্ট কৰিছে সেইটো নহ'বই নো আদাৰটো আমাক লাগে হা সো নো আদাৰটো দিব লাগিব আমাৰ সো নো আদাৰ ৰিভাৰ ইজ এজ লং এজ ব্ৰহ্মপুত্ৰ ইন আছাম ওকে নো আদাৰ ৰিভাৰ ইজ এজ লং দেন লগাইছে এইকাৰণে এইটো ভুল নো আদাৰ ৰিভাৰ ইজ এজ লং এজ ব্ৰহ্মপুত্ৰ নো আদাৰ ৰিভাৰ ইজ এজ লং এজ ব্ৰহ্মপুত্ৰ ইন আছাম no other river is as long as the Brahma acha yate brahmaputra agot do lagwa nai na karon brahmaputra amar ki ase yate mane do thakibo lage na ki koy ame a n aru do na jodi kuba jodi particular bostu thake particular special ha যোনটো মানে দুনিয়াত এটাই আছে তেতিয়াহলে তাতে কি দিব লাগে দ দিব লাগে না ওকে সো এটো আমি কি দিব লাগিব দ দিব লাগিব ব্ৰহ্মপুত্ৰ আগত হা সো নো আদাৰ ৰিভাৰ ইজ এজ লং এজ ব্ৰহ্মপুত্ৰ ইন আসাম প্ৰপাৰ নাউন মোৰ মনত মানে আহা না আছিল এটো কি কয় আমি প্ৰপাৰ নাউন যেতিয়া প্ৰপাৰ নাউন থাকে তেতিয়া আমি দ দিব লাগে ওকে নেক্সট which proper preposition will carry meaning of the following sentence মানে ইয়াতে কোনটো মানে preposition to লাগিব এটো খুদি আছে tiger lives on আচ্ছা lives ইয়াতে মানে কি হ'ব লাগে এটো মানে ইয়াতে ভুল কৰিছে এটো ইয়াতে দিব লাগে ওকে which of the দেখো tiger lives dash place ইয়াতে কি হ'ব on মানে live on মানে কি হয় আহাৰ যোনটো আমি মানে খাও ফুড আৰু লিভ বাই মানে প্ৰফেশন ওকে সো ইয়াতে বাই টু নহবই লিভ অন হ'ব লাগে ওকে 32 সি হ'ব লাগে ওকে নেক্সট আমি চাও চুজ দ্য কারেক্ট কম্বাইন্ড সেন্টেন্স ইয়াতে দিয়া আছে কিবা কম্বাইন্ড সেন্টেন্স ওয়াক কুইকলি ইউ উইল মিস দ্য ক্লাস ওকে ইয়াতে দিয়া আছে এটুত মানে কোনটো বেছি মানে কারেক্ট আছে এটু আমাৰ খুদিছে walk quickly or you will miss the class okay etu correct ase walk quickly because you will miss the class etu wrong because lagabo na lage yate you will miss the class so walk quickly etu ami kobo paru kintu mane formal english ot etu mane use no koru okay don't miss the class and walk quickly etu no hobo so amar correct answer to ki hol option number a okay which of the following is relative clause is correct acha relative clause jodi kobo gole ইয়াতে জিমান দিয়া আছে সবে আমাৰ মানে ৰিলেটিভে হয় সব ৰিলেটিভে হয় কিন্তু ইয়াতে ভুলটো কি হৈছে the man whom I met was an artist okay এটো কারেক্ট the man that I met আচ্ছা that টু যেতিয়া আমি ইউজ কৰো তেতিয়া আমি বেসিক্যালি বস্তু ইউজ কৰো মানে নন লিভিং থিং হ'ব লাগে এটো তো আর্টিস্ট ম্যান আছে এখানে that টু মানে বেছি কারেক্ট নহয় the man which again same reason এটো নন লিভিং লগতে লাগাও লাগে the man who I met was an artist লগাও পারে কিন্তু এটো ইনফর্মাল ইংলিশ এটো কি ইনফর্মাল ইংলিশ ফর্মাল ইংলিশত ইংরেজিত আমি কি ইউজ কৰো the man whom I met was an artist তো এইখানে এটো কারেক্ট অপশন নাম্বার এটো কারেক্ট হ'ব ওকে নেক্সট আমি চাও ইয়াতে এটা প্যাসেজ টু দিছে এটো প্যাসেজ পঢ়ি কেনে আমি ফটাক একদম জলদি কৰি কেনে এই চাৰিটা আনসারটো দিব লাগে কি দিছে no one is born hating other person because of the color of his skin or background or religion etu sentence to amar paper ot aise people must learn to hate if they can learn to hate people must learn to hate and if they can learn to hate they can be taught to love for love comes more naturally to human heart than its opposite even in the grimace situation acha tumaloke etu passage to পঢ়িছাই সাগে না এই কিতাবতে আছে এখানে মই ডাইরেক্ট মানে আনসার টু কৈ আছো what comes more naturally love না human heart ot কি আহে love না so etu answer to b hobo man's goodness is compared with yate man's goodness to kihor pora mane compare kora hoise so flame what is opposite of love hate okay what encouraged Mandela to go forward for his movement the little humanity that guards in the guards personality etu hobo option number a okay next ame man what can never be extinguished মানে কেতিয়াও মানে শেষ হ'ব নোৱাৰে না শেষ কৰিব আমি নোৱাৰো কোনটো আছে man's goodness না ওকে
এইটো হৈ গ'ল আমাৰ কি সিন প্যাসেজ এটা আমাক কি থাকে আনসিন প্যাসেজ মানে পেপাৰটো বহুত ভাল এই কাৰণে মই এটো চুজ কৰিছো দ্য আসামিজ পিপল remember the name of Lakshminath Bezbarua with reference he was born on a boat and Lakshmi on the Lakshmi Purnima night in November 1864 আচ্ছা যেতিয়া তোমালোক আনসিন প্যাসেজ কৰিবা কি কৰিব লাগে সবতকে আগত কোৱেশ্চনটো পঢ়ি ল'ব লাগে না সো Lakshminath Bezbarua was born কেতিয়া জন্ম হৈছিল Lakshminath Bezbarua passed matriculation কেতিয়া matriculation to pass কৰিছে এইবিলাক ওয়ার্ড আমি মনত ৰাখিম why Lakshminath Bezbarua go to Kolkata এই ওয়ার্ডটো আমি মনত ৰাখিম where did Lakshminath Bezbarua start his business ওয়ার্ডটো মনত ৰাখিম আৰু what is special about the day of birthday to special ওয়ার্ডটো আমি মনত ৰাখিম কি ওয়ার্ডটো মনত ৰাখিব লাগে স্পেশাল বিজনেস কলকাতা matriculation আৰু born okay এতিয়া আমি এটো পঢ়িম while his parents were traveling from Nagaon born to ami gom paisue yate born to diya ase his father Denarath Bezbarua was a government officer Lakshminath Bezbarua passed matriculation to ahi gol okay kor pora pass korise ketia pass korise and then he went to Kolkata etu ahi goise and admitted to a city college kuntu college goise sorry he passed BA exams from that college kuntu exam pass korisil 1890 okay MA korise law class okay however he did not complete his studies and Orissa for start kot goise Orissa goise Sambalpur in Orissa to start a business okay now he was born ketia born hoisil in so etia ami sao born ketia hoisil November 1860 Purnima night in November 1864 na so November 1864 option number A 42 na then 41 to ki hobo Lakshminath Bezbarua passed matriculation ketia pass from kuntu school matriculation pass korise matriculation to likha asil kot asil matriculation he passed kot gol matriculation from Shivsagar government high school na so Shivsagar government high school yate mane option 2 mane heri kori dise spelling to Shivsagar government high school etue option number B 41 to next খুজিছে why did Lakshminath Bezbarua go to college কিয় গৈছিল কলকাতা কিয় গৈছিল 42 so for higher studies okay next where did Lakshminath Bezbarua start his business to court start কৰিছে এতিয়া আমি পঢ়িছিলো Sambalpur okay ইয়াতে ওড়িশাও দিছে ইয়াতে ওড়িশা আছে ইয়াতে তোমালোকে যদি চাবা ইয়াতে Sambalpur ওড়িশা দিয়া আছে Sambalpur in Orissa কিন্তু আমাৰ মানে most appropriate answer to লাগে হা so Sambalpur to specific হৈ গল না Orissa ভিতৰত হ'ব পাৰে এই কাৰণে আমাৰ answer to কি হ'ব Sambalpur okay আৰু what is special about his birthday Purnima আছে না লক্ষী পূৰ্ণিমা so এই কাৰণে B number 2 okay আৰু ইয়াতে চোৱা A আৰু C দুটাই দিছে না so এটো যদি কারেক্ট না তেনে হলে এটো কারেক্ট হ'ব লাগে যদি A আৰু C দুটাই যদি কারেক্ট তেনে হলে এই দুটা আনসারটো আমি এৰিব লাগিব তেতিয়া হলে না এটো এনেকুৱা নাই what can never be extinguished এটো তো আগৰ পৰা আহিছে মানে ৰিপিট হৈছে পেজ 2 45 okay arrange this in chronological order এনেকুৱা কোৱেশ্চন তোমালোকে চাইছা মেট্ৰিক এক্সামত মেট্ৰিক পৰীক্ষাত খুদিছে হা chronological মানে কি হয় মানে ক্ৰমবদ্ধ কোনটো আগত হৈছে কোনটো পিছত হৈছে এইটো হিচাপত হা he went to Kolkata for higher studies এটো আমাৰ পিছত হৈছিল না then he was born so সবত আগত এটো হ'ব মানে 1 আগত আহিব না 2 নম্বৰ তো আগত আহিব 2 তাৰ পিছত he went Orissa for doing business এটো পিছত হৈছে past matriculation আগতে মেট্ৰিক পাস কৰিব মানে কি হ'ব আনসাৰটো হ'ব আমাৰ 4 তাৰ পিছত আনসাৰটো কি হ'ব অপচন নম্বৰ 1 আৰু তাৰ পিছত আনসাৰটো কি হ'ব আমাৰ অপচন নম্বৰ যোনটো আছিল 3 সো আনসাৰটো কি হ'ব লাগে 2413 অপচন নম্বৰ A টু কারেক্ট ওকে সো ইমান লৈ আমি কৰিছো আমাৰ কি হ'ল এই পেপাৰটো মানে যিমান এমসিকিউ আছিল এটো হৈ গল এতিয়া মই তোমালোকক পেপাৰটো মানে দেখাই দিও কেনেকুৱা ইয়াতে কোৱেশ্চন খুদিছে what faith I wish I had a faith না who is I here ইয়াতে I কোনে আছে and with what purpose does the writer write the letter okay man's goodness is a flame that can be hidden but never be extinguished explain briefly okay how do animals and birds enjoy clear water এটো মানে এমসিকিউ পৰা লাগে মানে দিয়া আছে is Indian legend what is Indian legend about discovery of tea believable na give your view মানে তুমি এটো মানে ভৰসা কৰিব পাৰা নোৱাৰা
কিয় এটো মানে ৰিজনটো দিয়া what does the bus conductor call Valli why does কিয় কৈ আছে Vallik মানে ম্যাডাম বুলি কিয় কৈছে তোমালে কিতাবৰ কোৱেশ্চনটো হয় why does the poet Walt Whitman wonder হা মানে কিয় আশ্চৰ্যচকিত কিয় হৈ আছে no use to say oh there are other balls why does the poet think so who do you think is bravest member of the Belinda's family আচ্ছা Belinda family পৰা এতিয়া মানে এতিয়ালৈ MCQ অহা নাই পিছত আহিব বেলেগ পেপাৰত what is the source of unending joy for Valli এইবিলাক সব কিতাবৰ কোৱেশ্চন হা সেকশন সি দিছে how does Osable makes believe that there was a balcony এই কোৱেশ্চনটো মানে বাৰে বাৰে ৰিপিট হৈ থাকে হা একদম ৰিপিট হৈ থাকে how he outsmarted him হা এইবিলাক কোৱেশ্চনটো আহি থাকে there is honor among the thieves explain এটুও তোমালোকৰ হেৰি কোনটো আছিল এটা চেপ্টাৰ আছে এটুৰ পৰা খুদিছে গ্ৰিফিন ইজ ৰেডাৰ দেন ললেছ পাৰ্সন এটু কিতাবৰ পৰা খুদিছে হা who is Bill how did he deceive the young lawyer okay এটু 4 মাৰ্কৰ লিখিব লাগে মানে তোমালোকে 80 words to 100 words ত লিখি দিবা তাতকৈ বেছি নিলিখিবা হা নেক্সট ৰাইট এন এছে এটু এছে লিখিব লাগে अगेन 5 মাৰ্কছৰ কাৰণে সায়েন্স ইন এভৰিডে লাইফ এম ইন ইয়োৰ লাইফ আৰু ইয়োৰ ৰোড মেৰে এই তিনিটাৰ পৰা কোনোবা এটা তোমালোকে লিখিব পাৰা যিমান হয় বনাই লিখি দিলে হ'ল হা মানে গ্ৰামাটিক্যাল এৰৰ কম হ'ব লাগে write the story on the basis of the following ইয়াতে ষ্টৰিটো কেনেকা দিছে two women quarreled over a child a came to judge a man come to judge okay the judge ordered to cut the child into two আচ্ছা এটা মানে কি হল মানে দুটা মানে ফিমেল ফাইট কৰি আছিল হা মানে এটা এইটো মানে মোৰ ছোৱালী এইটো মোৰ ছোৱালী এনেকুৱা হেতু মানে কাজিয়া কৰি আছিল এটা মানুহ আহিছে না হি মানে জজ কৰিব হি কি কৰিছে এটা কাম কৰা তুমি এইটো কাটি দিয়া হা না আৰু 50-50 তোমালোকে লৈ লোৱা এনেকুৱা কিবা কৈছে হা দেন into two one gave up claim the other praised the judge for his order eta mane ki hol mane ejon manu a ase eta female aru b ase na ei maiki to etu koise no mane katibo na lage etu tumie rakhilo ene ko koi dise tetia hole junto jai asil buji gol je real mother etu hoy ha na etu tumaloge story to dise okay etu story to likhibo lage then you are Suresh Bornali the general secretary application e dise tumaloko functional karone tumaloko stating about the unfunctional status of boys common room acha tumaloko boys common room jotu ase etu mane bhal no hoy ei karone mane headmaster eta mane application dibole koise okay letter dibole koise letter okay aru or mane option tumaloko ki dise notice writing report writing to bahut common ajikali tinibar mane eta report repeat korise 2021 22 enekwa kiba repeat korise same nisna so etu ki dise ebar your school recently conducted a guardian meeting and discussed about the evil impact of fast food among the children write a report 10 am onwards school auditorium joint director Dhemaji civil hospital okay welcome speech by the principal okay acha hoi gol acha etue ase aru olop mane ek dui line nije banai dibo lage bas hoi gol ene koy ha beshi nije likhibo na lage ne hate beshi ne hint dia nai translate koribo dise health is wealth ha Khwastoi amar সম্পত্তি one of my friend live in London then do you help your parents and he always go for a walk in morning okay এইবিলাক তোমালোক গ্ৰামাৰৰ মানে ট্ৰান্সলেচন দিছে তাৰ পিছত এটা তোমালোক কি যে সাবস্টেন্স লিখলে দিছে বহুত স্টুডেন্ট নিলিখে এই কাৰণে মই এটো নকও আৰু গ্ৰামাৰৰ আকো মানে আমাক দিছে the morning assembly start before I reach তো এটো কি হ'ব had started okay the coach advised us to do as he has done okay as he has no hoy so as he had done karon yate advised koise na time and tide wait for none etu jene kwa question etu e amar answer ha mane yate eku koribo na lage bracket to mane ni dile hoi go then do as you are directed etu dise he is my friend make it negative without changing its meaning acha etu tumaloke meaning to change koribo na lage he is my etu tumi kene kwa likhiba ene kwa likhiba isn't he my friend okay bahut student ki koribo etu ene kwa kori dibo he is not my friend tene hole ki hol tar meaning to change hoibo na isn't he my friend na he mor bondhu nai niki ta mane ki he mor bondhu ase ha na jaro ene kwa ha aren't you a thief ha তুমি সুর নাই নেকি মানে কি হল তুমি সুর হ্যাঁ ওকে নেক্সট আছে ডু ইউ লাইক চকলেটস
স্পেসিফিক কৰিব লাগে है ना so do you like chocolate so is chocolate liked by you okay he never plays with his friends make a question to get this answer he never plays with his friends ইয়াতে তুমি এনেকুৱা কৰিব পাৰা who never plays with his friends এটো লিখিব পাৰা নহলে তুমি এটো লিখিব পাৰা with whom does he never play with whom does he never play okay এনেকুৱা লিখিব পাৰা okay combine কৰিব লাগে দুটা সেন্টেন্স go quickly you will miss the train go quickly or you will miss the train ইয়াতে or লগাইলে আমাৰ হৈ যাব না or else তোমালোকে ইউজ কৰবা else you will miss the train okay this chance is very good it cannot be missed this chance is very good it cannot be missed we cannot miss this chance na we cannot miss this chance okay so hobo etu aru internal assessment 10 marks so 30 minutes ot amar paper to hoi gol okay তোমালোকে যদি ভালকে বুজিছা ভিডিওটো লাইক কৰিবা আৰু শেয়াৰ কৰিবা আৰু যদি তোমালোকে ভালকে মানে হেৰি ৰেসপন্স যদি ভাল আহে আমি নেক্সট মানে আকৌ তোমালোকৰ কাৰণে নেক্সট ভিডিওটো লৈ আহে okay thank you আৰু বেষ্ট অফ লাক ফৰ ইওর এক্সামিনেশন নেক্সট কোনটো মানে পেপাৰ লাগে এটো কবা আৰু চেনেল যদি নতুন আছে কি কৰিব লাগে মই কৈছোৱে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বহুত কেইটা তোমালোকৰ কাৰণে ভিডিও আছে এই ভিডিওটো তোমালোকে চাব পাৰিবা ঠিক আছে thank you বেষ্ট অফ লাক জয় হিন্দ জয় আই অসম